মই মানে সদায় ভাবোঁ যে মই গাখীৰ দিয়া চাহ নাখাওঁ, কিন্তু গাখীৰ দিয়া চাহ 1 কাপ হ'লেও খাব ইচ্ছা যায়ে। এয়া মই চুলিখিনিত কৰিছিলোঁ, কালাৰ ইমান এটা ভাল হোৱা নাই। কালাৰটো চুলিখিনি ধুইছিলোঁ, এতিয়ালৈকে শুকুৱাই নাই। মানে আজি দিনটো ৰ'দে নিদিলে যে, সেইকাৰণে। ক'লা ছোৱালী ন, ইমান এটা কালাৰটো ভাল লগা নাই, তথাপিতো কৰিছোঁ আৰু। এয়া মই বনাই আছোঁ গাখীৰ দিয়া চাহ। আদা দিব পাৰিলোঁ হয়, কিন্তু আদা ইমান যিহে ঠাণ্ডা পৰিছে নহয়, আদা মোৰ কাটিব ইচ্ছাই নাই। কাৰণ আদা কাটিলেতো মোৰ পানী চুবই লাগিব। এইখিনি গাখীৰ ঢালি দিছোঁ ইয়াতে। অকণমান উতলিব দিব লাগিব। পানীটো মই বেছিয়ে দি দিলোঁ চাগে, পানী অলপ বেছি হৈ গ'ল, গাখীৰ অলপ কম হৈ গ'ল। কি যে চাহ বনাইছোঁ। এয়া মোৰ স্পেচিয়েল চাহ ৰেডি। 2খন বিস্কুট, এখন চাগে ভাঙা আছে, এইখন ভাঙা বিস্কুট ভিতৰৰ চাইডে, আৰু এয়া চাহ।